হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। জয় জয়তে আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লৈ আহিছোঁ আপোনালোকলৈ পুনৰ এটা সাঁচি গছৰ ভিডিঅ'। এই চাওক, মই আপোনালোকক যিমানবিলাক ভিডিঅ' দেখুৱাই আছোঁ প্ৰায়বিলাকেই আপোনালোকে দেখিছে যে এখন জেওৰা কাষত বা ৱালৰ কাষত সাঁচি পুলিবিলাক আছে। হয় বন্ধু, এই গোটেই ছিষ্টেমটোৱে হৈছে আমাৰ যি অঞ্চলৰ পৰা মই ভিডিঅ'বিলাক কৰি আছোঁ, মই বাহিৰলৈ যোৱা নাই বিশেষ। সকলোৱে ইয়াক এটা ছাইড বিজনেছ হিচাপেহে কৰিছে। ইয়াক কেতিয়াও এডোখৰ নিৰ্দিষ্ট পোনপটীয়া জেগা দিয়া নাই। এই সাঁচি গছক সদায় আমাৰ ছাইডতে ঠাই পায়। কাৰণ কেলৈ, ইয়াৰ কেইবাটাও কথা আছে। এক হ'ল, ই আমাৰ কোনো মাটি দখল কৰি নাথাকে। আমাৰ জেওৰা থাকিলে জেওৰাৰ কাষতেই তাক ৰোপণ কৰিলে আৰু আমি গম নোপোৱাকৈ আমাক হাজাৰ হাজাৰ টকা মাহেকে পষেকে বছৰেকে দিয়ে থাকে। এতিয়া এই পুলি দুটা আপোনালোকে মন কৰিছে, এই পুলি দুটাত এয়া মাল মানে পোকে খাবলৈ আৰম্ভ কৰি দিলে। ইয়াত দুটা দানা আপোনালোকে দেখিবলৈ পাব, এটা হ'ল মিহি দানা আৰু এটা হ'ল মোটা দানা। এতিয়া মই এটা কথা লক্ষ্য কৰি আছোঁ, কিন্তু আপোনালোকক এতিয়াও অৱগত কৰিব পৰা নাই যে পোকটো সৰু হৈ থাকোঁতেই তাৰ লাটটো সৰু হৈ থাকে নে পোকটো ডাঙৰ হৈ গ'লে তাৰ লাটটো ডাঙৰ হৈ যায়। কিন্তু মই ইমান ধুনীয়াকৈ লক্ষ্য কৰি আছোঁ যে ইয়াত কোনো মিহি দানাটো মই পোৱা নাই। অৱশ্যে অকণমান সৰু হয়, খাটাং কথা, কিন্তু এটা কথা ঠিক, যেতিয়া পোকটো বুঢ়া হৈ যায় তেতিয়া কিন্তু তাৰ লাটটো ৰঙা হৈ যায়, মানে অলপ ৰঙা হৈ যায়, মানে ঠিক ৰঙা নহয়, সেইটো এটা মটীয়া ৰং ধৰি যায়। এতিয়া চাওক, আমাৰ এই পুলিটো বিশেষ ডাঙৰ পুলি নহয়, বা এই পুলিটো ডাঙৰ পুলি নহয়, আৰু এই পুলিটো যে দেখি আছে, এই পুলিটো বিশেষ ডাঙৰ পুলি নহয়, কিন্তু চাওক ইমান খাই আছে। এতিয়া মই আপোনালোকক এটা কথা কৈ আছিলোঁ যে যদি আপোনালোকৰ পুলিবিলাকত মাল নধৰে তেতিয়া কি কৰিব। হেল্ল' বন্ধু, আপুনি মোক প্ৰশ্ন কৰিছিল যে আপুনি 600 পুলি ৰুইছে আৰু সেই 600 পুলি আপুনি আমাৰ গোলাঘাটৰ পৰা নিছে। ভাল কথা, আপুনি পুলিখিনি ৰুৱক, কিন্তু আপুনি পুলিখিনি য'ৰ পৰা নিছে ভাল জেগাৰ পৰাই নিছে। কাৰণ আজি হাজাৰ হাজাৰ পুলি তাৰ পৰা, মানে লাখ লাখ পুলি তাৰ পৰা গৈ আছে। তাতোতকৈ অৱশ্যে মই ভাল জেগা নাই বুলি নকওঁ, তাতোতকৈ ভাল জেগা আছে। আপুনি তাৰ পৰা নিছে, নিয়ক, আপুনি পুলিখিনি ৰুৱক। যদি আপুনি পাৰে, সম্ভৱ হয়, আপোনাৰ জেগাত যদি অন্যবিলাক মানুহৰ ঘৰৰ বা আপোনাৰ আগৰ পুলিবিলাকত যদি মাল নাই, তেতিয়াহ'লে আপুনি লগে লগে এটা কাম কৰক। আপুনি এই সাঁচিৰ পোকে খোৱা অঞ্চল এটালৈ যাওক, যিকোনো সাধুগাঁও, মেইনলি আপুনি সাধুগাঁৱলৈ আহিব পাৰে, মানে তিতাবৰ সমষ্টিৰ সাধুগাঁও বা ভগনীয়া বা মেলামাটি, মই মেলামাটিৰ আশে পাশে বুলি কৈছোঁ, মানে ভগনীয়া বা আপুনি সাধুগাঁৱলৈ যেনে তেনে এদিন আহক। আহি তাত আপুনি পুলি পাব। কেনেকুৱা পুলি পাব? এই যে পুলিটো আছে, এনেকুৱা পুলিতেই তাত মাল ধৰা পুলি আপুনি বিচাৰিলে পাব। মানুহৰ ঘৰত খবৰ কৰক যে মোক এটা সহায় কৰকচোন বুলি ক'লে তেওঁক আপোনাক সহায় কৰিব। মোক এটা সৰু মাল ধৰা পুলি দিয়ক। আপুনি কথাটো বুজাই ক'ব যে মোৰ বহুত সাঁচি গছ আছে, কিন্তু মাল নাই, গতিকে মই এটা পখিলাৰ সন্ধানত আহিছোঁ। সেই আপোনাক এটা নহয় 4টা দি পঠিয়াব। এনেকুৱা পুলি নিব, কিন্তু এনেকুৱা ডাঙৰ পুলিত মাল ধৰে, মানে পোক লাগি আছে। এই পুলিটো মানুহজনে আপোনাক এইটো কাৰণেই দিব
যে এই পুলিটো মানুহজনৰ প্ৰয়োজন নাই, কাৰণ ইমান সৰু পুলিটোত যেতিয়া পোকে ধৰিলে সেই পুলিটো কিন্তু বেছি দিন লাষ্টিং নহ'বও পাৰে। সেইকাৰণে আপোনাক সেই পুলি এটা দিয়াত কোনো কৃপণালি নকৰে। 2 হ'ল, সাধাৰণতে আমাৰ মানুহবিলাক পৰোপকাৰী, গতিকে তেওঁলোকে আপোনাক এটা পুলি দিবই। আপুনি নি সেই পুলিবিলাকৰ মাজত ৰোপণ কৰি দিয়ক, দেখিব যে আপোনাৰ সেই পুলিটোৱে কিন্তু লাভ পেলায়ে আছে, আপুনি ৰোৱাৰ পিছতো পেলাই আছে। তেতিয়া আপুনি বুজিব যে আপোনাৰ পখিলা অলৰেডি আপোনাৰ বাগানত এইবাৰ হ'ব। এই পদ্ধতিটোত যেতিয়া আপুনি আপোনাৰ বাগানখনৰ ষ্টাৰ্টিঙতে আৰম্ভ কৰি দিব, আপোনাৰ আৰু মাল নহ'ব নেকি বুলি ভবাৰ কোনো থল নাথাকিব। এইকাৰণে আপোনাক এই কৌশলটো ক'লোঁ যে আপুনি এটা কথা ইতিমধ্যে বিভিন্ন ভিডিঅ'বিলাকত চাই হয়তো গম পাইছে যে মাল নধৰা পুলিবিলাকত ইনজেকশ্যন দিয়া হয়, মানে লিকুইড ভৰাই দিয়া হয়, আৰু ভৰাই দিওঁতে 5,000লৈকে এটা পুলি নিয়ে, আৰু সেই পুলিটো 6 মাহ বা বছৰেকৰ ভিতৰতে 3 লাখ টকাত বিক্ৰী হ'ব বুলি তেওঁলোকে কয়। কিন্তু অনুসন্ধান কৰিবচোন, ইনকুলেশ্যন কৰা গছত এডাল গছ ইনকুলেশ্যন কৰাৰ পিছত কিমান টকাত বিকিছে। মই এতিয়ালৈকে তেনেকুৱা কোনো মানুহ পোৱা নাই যে ইনকুলেশ্যন কৰাৰ পিছত অত্যাধিক দামত বিকিব পাৰিছে। মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যে গছজোপাত কৃত্ৰিমভাৱে আগৰ তৈয়াৰ কৰিলে গছজোপাৰ 3 লাখ টকা পাব পৰা গছ এডালত 20,000 মান টকা পোৱা যায়। কাৰণ গছডাল চলে বলে ক'লে কৌশলে আপুনি ঘাপ দি বিন্ধা কৰি কিবা এটা কৰি গছডালত এটা টকা পোৱা যায়, সেইটোহে মোৰ জ্ঞাত। যে ঘাপ দি এডাল গছ 1 লাখ টকাত বিকিব পাৰিম, সেইটো মোৰ জ্ঞাত নহয়। মই বিকিম, এইটো পুলি মই লাখ টকাত বিকিম, মই যিটো পুলি দেখাই আছোঁ এইটো পুলি মই লাখ টকাত বিকিম। কেলৈ বিকিম ইয়াৰ আপুনি চাওক, এই পুলিটোত আপুনি ফুটি দেখিবলৈ পাব। এক হ'ল পোকেটো ধৰিছে, এইবিলাক ফুটি আছেই, থকাৰ উপৰিও এই মোৰ পুলিটোত সেয়া চাওক ওপৰত আছে, ফুটি ওপৰত আছে, এইটো ফুটি আপুনি দেখিবলৈ পাইছে। এই যে যিটো ফুটি দেখি আছে তাৰ ওপৰত এইকেইটা কিন্তু মই এটা বেলেগ কৌশলত ফুটি বনাইছিলোঁ। এই কৌশলটো মোৰ আগৰ ভিডিঅ'ত মই দিয়া আছে, আৰু ওপৰলৈ আপুনি যদি গৈ থাকে, মোৰ এই পুলিটোত একেবাৰে ওপৰৰ পৰা ফুটি আছে, একেবাৰে ওপৰতো ফুটি আছে। গতিকে ওপৰত যিকেইটা ফুটি আছে সেই পুলিটোৱে একেবাৰে ভিতৰে 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 ইয়াৰ মজ্জাটো খাই একেবাৰে শেষলৈকে খাই থৈছে। আপুনি অনুমান কৰিব পাৰিব লাখ টকা কেনেকৈ পাব। আপোনাৰ গছজোপাত একেবাৰে ওপৰৰ পৰা পোকে খাব লাগিব, একেবাৰে ওপৰৰ পৰা খাব লাগিব। ওপৰৰ পৰা যদি পোকে খাই আহে তেতিয়াহ'লে আপুনি সেইজোপা গছত লাখ টকা পাব। এই পুলিটো চাওক, এই পুলিটোতো মই পইচা পোৱাৰ স্ক'প আছে। এই যে ডাঙৰ বিন্ধাটো দেখিছে, এই বিন্ধাটো ইপাৰৰ পৰা সিপাৰলৈ হৈ আছে। এইটো কিন্তু মানুহে কৰি দিয়া বিন্ধা নহয়, এইটো নেচাৰেলি ৰোগগ্ৰস্ত হৈ হৈছে। এই পুলিটোত মই পইচা পাম, কিন্তু এই ডালটো মই কাটি দিব লাগিব, এই ডালটো কাটি দিব লাগিব, এই ডালটো কাটি দিব লাগিব। এইয়া ওপৰলৈ চাওক, আকৌ এটা ফাট দেখিছেনে? এইটো এটা মাল ধৰাৰে লক্ষণ। ইয়াত এইটো হ'ল কেনেকৈ আপুনি ভাবিব নোৱাৰে যে এই দাগটো হ'ল কেনেকৈ, ই নেচাৰেলি হ'ল কেনেকৈ। এই দাগটো ইয়াত পোক সোমাইছিলে, সেই পোকটো খাবৰ কাৰণে পখিলাই কি চৰায়ে খুটি 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 পোকটো বিচাৰি বিচাৰি উলিয়াই নিলে। পোকটো উলিয়াই নিওঁতে সেই চৰাইটোৰ এটা কৌশল অৱলম্বন কৰে। সি খট 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 খটকৈ মাৰে, অকণমান দেৰি আকৌ ৰৈ দিয়ে, আকৌ খট 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 খটকৈ মাৰে, আকৌ অকণমান দেৰি ৰৈ দিয়ে। মানে সি
পোকটো কিমান তলত আছে অনুমান কৰি সি তললৈ লাহে লাহে খানি আনে। সেইকাৰণে এই দাগটো হৈ গ'ল, কিন্তু ইয়াত মাল হ'বই, কাৰণ ইয়াত বেক্টেৰিয়াটোৱে, যিটো বেক্টেৰিয়াই মালৰ সৃষ্টি কৰে, সেই বেক্টেৰিয়াটো কিন্তু হৈ গ'ল। এইটো চাওক, এই পুলিটোতো ঠিক তেনেকুৱা অৱস্থা এটাই হৈ আছে। এইখিনি মই যিখিনি পুলি দেখুৱাই আছোঁ, এইখিনি খুব সুন্দৰ পুলি। এইটো এটা পুলি দেখিছেনে, এয়া গুৰিত ফুটি আছে। গতিকে মই ভালেকেইটা কথা আপোনালোকক ক'লোঁ আজি। মই বৰ দীঘলীয়া নকৰোঁ, মোৰ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ। দয়া কৰি আপুনি এটা কমেণ্ট কৰক, লাইক কৰক, যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক। সদায় লগতেই আছোঁ, আপোনালোকো মোৰ লগত থাকিব। আমি সাঁচি খেতি কৰিমেই, ভালতকৈও ভাল কৰিম। ময়ে কওঁ বা আনেই কওক, চবতকৈ কিন্তু সাঁচি খেতিৰ জ্ঞানটো আপুনি নিজেই পাব। আনৰ দিহা পৰামৰ্শতকৈও আপুনি যেতিয়া নিজেই খেতিটো কৰিব, আপুনি নিজেই সাঁচি খেতিৰ বিষয়ে জ্ঞাত হ'ব। এটা কথাৰ কাৰণে মোৰ বিশেষ ভাল লাগিছে যে 25ৰ পৰা 35 বছৰৰ ডেকা ল'ৰাবিলাকে মোৰ ভিডিঅ' বেছি চাইছে। 25 বছৰৰ পৰা 35 বছৰলৈ যিবিলাক বয়স হৈছে, তেনেকুৱা বয়সৰ ল'ৰাই মোৰ ভিডিঅ'বিলাক অত্যাধিক চাইছে। সেইটো এটা খুব প্লাছ পইণ্ট। কিন্তু 60 বছৰৰ পিছৰ মানুহে খুব কম 5%হে চাইছে। কিন্তু মই তেওঁলোককো অনুৰোধ কৰোঁ, যদি কোনো বয়সস্থ মানুহেও মোৰ ভিডিঅ' চাইছে, 60 বছৰৰ পৰা 65 বছৰৰ ভিতৰৰ মানুহেও চাইছে, তেখেতসকলকো এটা অনুৰোধ কৰোঁ যে আপোনালোকে সাঁচি পুলিটো বিক্ৰী কৰিব নোৱাৰিম, মই পইচা নেপাম, মইনো আৰু এইবোৰ খেতি কৰি কি কৰিম, তেনেকৈ নেভাবিব। কাৰণ এটা পুলি 5 বছৰতে বিক্ৰী কৰিব পৰা স্ক'প আছে। এটা পুলি 5 বছৰতে বিক্ৰী কৰিব পৰা স্ক'প আছে। মই সেইটো আপোনালোকক পিছৰ ভিডিঅ'টোত অৱগত কৰিম। এটা পুলি আপুনি ৰোৱাৰ পিছত 5 বছৰৰ পিছতেই টকা পাব। হয়তো আপুনি 1.5 লাখ 2 লাখ নাপায়, 20,000টো পাব। গতিকে 60 বছৰৰ পিছত যদি আপুনি 20,000 টকা পাবলৈ হয়, সেইটো আপোনাৰ ভাল কামত আহিব। কাৰণ আপুনি ডবলকৈ মাৰিব নোৱাৰে। আপুনি তাৰ পুলি এটা বিক্ৰী কৰি আপোনাৰ খৰচা উলিয়াব পাৰিব আৰামছে। আৰু এটা আদৰ্শ হ'ব যে আপুনি এই ল'ৰাবিলাকক কাৰণে আপুনি আদৰ্শ হ'ব। হেল্ল' বন্ধু, এই পুলিটো দেখুৱাই মই মোৰ আজি ভিডিঅ'টো সমাপ্ত কৰিম। এই ভিডিঅ'টো চাওক, এই পুলিটো চাওক কেনেকৈ গাঁত হৈ গৈছে, দেখিছেনে? এই গাঁতবিলাক মন কৰক। এইবিলাকত এইটো মোৰ একদম মিঠা খাচী। মোৰ নিজৰ বাৰী দেখুৱাইছোঁ, দেখিছেনে কেনেকৈ খুৰুককৈ ওলাই আছে ৰস। এই পুলিটো মই আৰু এবছৰৰ পিছত এই পুলিটো মই বিকিব পাৰিম, বহুত টকাত বিকিব পাৰিম। মানে মোটামুটি 10,000 টকাত এই পুলিটো মই বিকিব পাৰিম। এই পুলিটোৰ বিশেষ বয়স হোৱা নাই, সৰু পুলি, একেবাৰে সৰু পুলি, 5 বছৰ হৈছে। 5 বছৰত যদি মই 6 বছৰত বিকিম, 10,000 পাম, তাতোতকৈনো পইচা কি লাগে? ইয়াৰ লক্ষণ আছে। হেল্ল' বন্ধু, আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে, আপোনাৰ বহুমূলীয়া সময়কণ দিয়াৰ কাৰণে অশেষ ধন্যবাদ। আজিলৈ আহোঁ।